আমাৰ ট্ৰিপ এ এতিয়া 14.7 মাইলেজ দিছে আৰু 409 কিলোমিটাৰ আমি এতিয়ালৈকে আহিলো বোকাখাটৰ পৰা বি ব্লগছ ভালুক কাৰ নাম ৰে ভকা ভালুক গাড়ীখনৰ অৱস্থাটো বৰ ধুনীয়া লাগিছে কিন্তু দেখি মজা লাগিছে এই লুকটো বেয়া হৈ যাব নহয় পানী দি পেলাই ধুই দিলে এতিয়া দিছ ইজ বগা ভালুক ওকে আমি পাছিঘাটত এতিয়া খাই বৈ ওলাই আহিলো আৰু এতিয়া আমি আগলৈ গ'লে আমি ক'ত পাম এতিয়া আমি ডাম্বুক পাম ডাম্বুক হৈ ৰয়িং হে আকৌ ঢলা দিয়া হয় ইয়েছ আমাৰ প্লেনটো হ'ল আমি ডাম্বুক যাম আমি চাগে ডাম্বুকত ষ্টে কৰিম ডাম্বুকত ষ্টে ওকে ডাম্বুকত আমি এৰাতি থাকিম চাই লওঁ আমি গৈ তাত ৰিজৰ্টখিনি চাই লওঁ কেনেকুৱা হয় যদি ৰিজৰ্ট পাওঁ তাত থাকিম তাৰপৰা আমি ৰয়িং যাম ৰয়িঙৰ আশে পাশে ফুৰিম তাৰপৰা আকৌ ৰয়িং হৈ পেলাই ঢলা দিয়া হৈ আমি অসমত সোমাই যাম বমজিৰ যাম ডাম্বুকৰ পিছত বমজিৰ যাম বমজিৰ হ'ব মুঠতে আপোনালোকে ভিডিঅ'টো চাই থাকিলে দেখি পাই থাকিব আমি নিজে কনফাৰ্ম নহয় আমি ক'ত যাম মানে why you come out from car very dangerous but you coming बोला बोला তুমি যেন বুকুৰ মাজৰ পৰা নাই কোনো গান নলগাই কাৰণে পেগুৱে গান গাবলৈ আৰম্ভ কৰিলে ধুনীয়া গান গাইছা পেগু তুমি যেন সুন্দৰ দেখুৱাই পলাই গলা ভিডিঅ' গৈ আছে ৰে কোনে এই জীৱা এই হ'ল লাইকন চাব মই এইটো কাট মাৰি কৈছো মজা সৰু সুৰাকে আমাৰ ফটো সেশন কেইটামান হৈছে ৰাস্তাৰ মাজত জেগাটোৰ ভিউটো ভাল ইফালে পাহাৰ চাহাৰ ওলাই আছে একদম খালী ৰাস্তা আমি মাজত ৰৈ দুকমান ফটো তুলিলো পটাপট দি দিছো চব তামাম ফটো হৈ গ'ল বলা 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 যাব লাগে Okay, that is lot of turning. Okay, copy. Over. দেখিছে ভিউ চক এইফালে আমি দলঙৰ ওপৰত আছো এইফালে পানী শব্দ শুনিছে এনেকুৱা পানী শব্দ লিষ্টটো চক আৰু এইফালে পাহাৰটো চক ইয়াত পৰা লেণ্ডশ্লাইডিং হৈয়ে থাকে আমাৰ এইখনত আপোনাৰ বহুত লেণ্ডশ্লাইডিং হৈছে আপোনাৰ এতিয়া হোৱা নাই আগত হোৱা দেখিছোঁ এইবোৰ গোটেই ৰাস্তা ভাঙি থৈছে আমি ইফালে আহিছোঁ এতিয়া জেগাটুকুৰা দেখিবলৈ যিমান ধুনীয়া সিমানে ভয়ংকৰ হয় আৰু এইফালে আপোনালোকে নদীখন কোন ফালৰ পৰা ওলাই আহিছে এইফালৰ পৰা ৱাটাৰফল এইফালৰ পৰা পানী বৈ আহিছে চাফা পানী চোৱাচোন বা ইমান ধুনীয়া চাফা পানী ইমান ঠাণ্ডা লাগিব নহয় এইখিনি বহিলে মজা লাগিব তুমি এইফালৰ ভিউটো চোৱা ৱাও পানীখিনি চক পানীখিনি বৰ বেলেগ ধৰণৰ কালাৰ ওলাইছে পানীখিনি অলপ নীলা টাইপ লাগিছে তোমালোক ক'ত থাকি আহা নাই ধুনীয়া ভিউ এটা আছিলে এইটো লাহে ধীৰে ৰৈ অকণমান টাইম স্পেণ্ড কৰি আহিছে এনেই সোনকালে গৈ কি কৰিম এইটো ভিউ চোৱা এইটো ভিউ বেয়া নেকি বেয়া বুলি কৈছো নি চব ভিউ এনজয় কৰিম বুলি কৈছে সেইটোৱে মানে ইয়াতো ৰৈছো বেয়া হোৱা গুচি গ'লো য়েছ ৰাইট কি নাজাৰা এইটো চোৱা আমাৰ লেণ্ডশ্লাইডিঙে গোটেই ৰাস্তা ব্লক কৰি দিলে এতিয়া গাড়ীবোৰ ইফালে চাইডেদি যাবলগীয়া হৈছে দেখিছে কিমান ডাঙৰ লেণ্ডশ্লাইডিং হয় গতিকে বাৰিষা বতৰত ইয়াত অহাটো অনুচিত আমি অলপ বতৰ ভাল দেখি এফালে অহাৰ প্লেন বনাইছোঁ এইটো গোটেই ৰাস্তা ব্লক হৈ গ'ল আমি এতিয়া ৰাস্তাটো লোৱাহি নাই এইটো ৰাস্তা এইটো নহয় এয়া চাওক লেণ্ডশ্লাইড হৈ পেলাই ৰাস্তা বন্ধ হৈ আছে গতিকে আমি চাবৱে হৈ যে গৈ আছো এতিয়া এইফালে
নিজে নিজে টানি লৈ গৈছে গাড়ী মই অকল ব্ৰেক নাই চোৱা এতিয়া ব্ৰেক যেতিয়া চুওঁ তেতিয়া শ্ল' হৈ যায় টানি লৈ গ'ল আমি এতিয়া ডাম্বুক পালোহি ডাম্বুক মানে এখন গোটেই এলেকাখন ডাম্বুক চিটি নহয় মানে ভিলেজ টাইপ আছে তো আমি ৰাস্তাত চাবলগীয়া যিখিনি আমি এতিয়ালৈকে আপোনালোকে দেখা পালে সেইখিনি গোটেইখিনি ডাম্বুক এলেকাতে পৰে আমি এইখিনি চায়ে আহিলোঁ এতিয়া আমি চাগে হয় এইখন ডাম্বুকৰে এখন হোমষ্টেত আমি ৰৈছোঁ ইয়াত হোটেলো আছে তাৰমানে ফুডিঙো হৈ যায় ইয়াত আমি চাহ তাহ খাম এতিয়া খোৱাৰ পিছত ডিচিশ্যন ল'ম আৰু ইয়াতে থাকিম নে আমি আগলৈ গৈ ৰয়িঙত থাকিমগৈ মোৰ বোধহয় আমি ৰয়িঙত গ'লে ভাল হ'ব ৰয়িঙত যোৱাৰ পিছত আমি আমাৰ ওচৰত ঢেৰ অপশ্যন থাকিব তেজু ফালেও যাব পাৰিম মায়দিও যাব পাৰিম গতিকে ঢেৰ অপশ্যন থাকিব আমাৰ হাতত চাই লওঁ কি কৰোঁ তাৰপিছত আৰু ডিচিশ্যন ল'ম চাহ 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 কওক ভাল জেগা ইয়াক যে একো নুসুধিবা ইয়াক একো হয় চা মই ইয়াৰ কাৰণে বেটাৰ অপশ্যন দিছোঁ বাটত ৰখাই দিছোঁ এইকণত ৰোৱা বাছ আহিলে গুচি যাবা লাল চাহ মেইন ঐ ডাইৰেক্ট দিয়া এটা মই এটাও পোৱা নাই আৰে অঁ দিয়া দিয়া থেংক ইউ অকণমান যে ওলাইছে নিদিয়া হ'লে এতিয়াই বদনাম গালোঁ থেংক ইউ পল্লৱ কুমাৰ থেংক ইউ এই লাল চাহৰ লগত ড্ৰাই কেক নালাগে একো হৈ গ'ল এয়া পালোঁ এয়া আমাৰ ড্ৰাইভাৰ চেঞ্জ আমাৰ পৰ ড্ৰাইভাৰ লৈ আহিছোঁ এইবাৰ এই তলেদি আমাৰ চিকাং ৰিভাৰ বৈ গৈছে চিকাং ৰিভাৰৰ ওপৰত এইখন আমাৰ বমজিৰ ব্ৰিজ আমি এতিয়া গুগলত চাই পেলাই গম পাইছোঁ যে এইখনকে দিবাং ৰিভাৰ ব্ৰিজ বুলিও কোৱা হয় এইখন আপোনাৰ 6.2 কিলোমিটাৰ দীঘল হয় সঁচাকৈ বহুত দীঘল আৰু দুইটা ছাইডৰ ভিউটো বহুত ধুনীয়া Rage on that beat, going crazy. হয় আমি ছয় এইটো ৰাস্তাতে ওলাইছিলোঁ এই গেটখন দেখিছিলোঁ আমি মনত আছে নাই আমি ৰয়িং আহোঁতে আমি গেটখন পাইছিলোঁ আমাৰ পুৰণি মেমৰি তাজা হৈ গ'ল আমি দুটা আহিছিলোঁ অভিনৱ আৰু মই আহিছিলোঁ ইয়াৰ পৰাই প্ৰথম মোৰ ব্লগিঙৰ আৰম্ভণি হৈছিলে মায়দিয়া ট্ৰিপৰ পৰা আৰু আমি সেই ভিডিঅ' চাগে যোনে যোনে এতিয়ালৈকে চোৱা নাই আমাৰ চেনেলত গৈ পেলাই চাবগৈ পাৰিব আছে ভিডিঅ' পুৰণি ভিডিঅ' বাইক লৈ আহিছিলোঁ আমি তেতিয়া অভিনৱৰ পালচাৰ 220খন লৈ আহিছিলোঁ বাকী ভাল লাগিছিলে তেতিয়াও আহি ভাল লাগিছিলে এতিয়াও ভালেই লাগিছে ৰয়িংখন বহুত ধুনীয়া চহৰ আমি ৰয়িঙত পাই গ'লোহি এইখনতে আমাৰ হোটেলখন আছিলে আমি থকা ক'ত গ'ল গোলাব সেইখন এই ভঙা হোটেলখন আছিলে আমি থকা কম দামী হোটেল আমি এইখনতে ভাত খাইছিলোঁ এইখনতে কোনোবা এখনত এইফালে মাৰি যায় ইয়াৰ পৰা 50 কিলোমিটাৰ এই ঘণ্টা লাগে যাওঁতে কিমান টাইম লাগিব একদম গোটেই অকোৱা বকোৱা বাট এইখন ৰয়িঙৰ দলং এফালেদি আমি মায়দিয়া গৈছিলোঁ আকৌ এবাৰ ইয়াত আহিছোঁ ভবা নাছিলোঁ আহিম বুলি ঠিকে আছে খালি পানী নাইকিয়া নদীত আগতে পানী আছিলে একেবাৰে শুকান হৈ গৈছে এইফালে আমাৰ এটা পাৰ্টি আহি পাইছেহি আমি ৰয়িঙৰ পৰা ডিগাৰু ইক' ৰিজৰ্ট অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এইফালে আমাৰ নিউ ড্ৰাইভাৰ অভিনৱৰ গাড়ীত অলপ টেষ্ট ড্ৰাইভ মানে টেষ্টিং কৰি চাইছোঁ কিয়া আজিলৈকে চলোৱা নাই কিয়াটো বাদ দিয়া মই বেলেগৰ গাড়ী চলাই পোৱা নাই কেনেকুৱা লাগিছে চলাই এই বহুত কোমল একচুৱেলি মানে ইমান যে দামটো যে বেছি দামী গাড়ী এখন লৈ লাভ আছে এইটোৱে যে ফিলটো কিন্তু বহুত স্মুথনেছ আছে সেইকাৰণে দামী গাড়ী মানুহে লয় সেইকাৰণে কমফৰ্ট লেভেলটো পুৰা আল্টিমেট কেবিনটো স্পেচ বেছি আৰু এক নম্বৰ কথাটো হ'ল মানে ইমানে কোমল লাগিছে চলাই ন মানে মোৰখন চলাই এইখন চলাইছো ন একদম কোমল লাগে আৰু বহুত বেছি যেন জাপ মাৰি বহুত দামী গাড়ীত উঠা নিচিনা লাগে চলাবলৈ ভাল কিন্তু মই ক'ব লাগিব বহুত ধুনীয়া চলাই ভাল লাগিছে
সেইকাৰণে মানুহে লৈছে ইমান চেল্টছখন আমি গৈছো নেমুচাই আমি গৈছো নেমুচাই What a view. It's What a view. purely natural. মজা লাগিছে এখন আলুবাৰী ব্ৰিজ আলুবাৰী ব্ৰিজ চাউখাম ডিষ্ট্ৰিক্টলৈ যাব পাৰি মানে লোৱাৰ দিবাং ভেলী টু চাউখাম ডিষ্ট্ৰিক্ট এতিয়া আমি ভাত খাবলৈ সোমাইছোঁ বাকী অভিনৱহেঁতে অলপ আগতে ৰৈ দিলে বেলেগ এখনত আমি এতিয়া এইখনলৈ আহিছোঁ পলাছে লৈ আহিছে নাজানো কি হয় এয়া আমি ভাতকেইটা খাবলৈ লৈছোঁ এয়া পেটত অৱস্থা বেয়া গেছ তথাপিতো ভাতৰ বাহিৰে বেলেগ একো অপচনেই নাই সেইকাৰণে ভাতেই খাবলৈ লৈছোঁ ডক্টৰে পুৰা চাওমিন খোৱাত বিজি ইফালে আমাৰ পল্লৱ কুমাৰে ভাত খাই আছে আমি ভাত খোৱা মানুহ ন ভাত মেইন বেমাৰী একো খাব নোৱাৰে বোলে মোতকৈও বেছি বেমাৰী বাকী খাই ওলাই আহিলোঁ খানা মজা আছিলে মানে মই এনেও গেছ হৈ আছিলে আইও ৰাম কুকুৰকেইটা ইমান ভুকিছে ঐ ৰ ব্লগ বনাই আছোঁ চব বন্ধ হৈ গ'ল বাকী আমি ওলাই আহিলোঁ ইয়াত চেণ্টাৰ পইণ্ট এতিয়া আমি মানে কি হ'ল আমি ৰয়িঙৰ পৰা ওলাই আহিলোঁ ৰয়িঙৰ পৰা নামচাই ফালে গৈ আছোঁ এতিয়া গুণানগৰ বুলি কয় জেগাটুকা গুণানগৰত আমি এতিয়া খাবলৈ সোমালোঁ খালোঁ আৰু খানা ভাল আছিলে বহুত ভাল আছিলে পল্লৱ কেনেকুৱা পালা খানা বইল আইটেম থকাৰ কাৰণে বেছি ভাল হ'ল হয় নাই পেটৰ কাৰণে ভাল মানে খানাকেইটা বহুত ধুনীয়া আছিলে হেল্থি আছিলে আৰু এওঁ চাওমিন খাইছিলে কেনেকুৱা পৰ্ক চাওমিন আছিল চাওমিন আছিলে মই খাইছোঁ যোৱা লাষ্ট ইয়াৰ জুলাইত খাইছোঁ ভাল লাগে এটা ফ্লেভাৰটো ভাল লাগে লগত চুপ আছিলে লগত চুপটো কিহৰ আছিলে চুপটো চিকেন চুপ আছিলে পৰ্ক চুপ নাই আগতে পৰ্ক চুপ খাইছিলোঁ কিন্তু এইবাৰ এতিয়া পৰ্ক চুপটো নাই আজি খানা ভাল মানে খানা বঢ়িয়া আৰু প্ৰাইচটো বহুত ধুনীয়া প্ৰাইচ ৰেঞ্জত আছে প্ৰাইচো ভাল খানা বাকী এতিয়া আমি গৈ আছো টুংটাও ৰিজৰ্টৰ ফালে গৈ আছো টুংটাও আৰু 7 km নে 7 AM প্ৰথমতে টুংটাও গৈ ল'ম তাত আমাৰ এভেইলেবিলিটি আছে নে নাই চেক কৰিম তাৰপিছত 7 km যাম য়েছ আমি এই দুখন ৰিজৰ্টত গৈ লওঁ তাৰমানে আমাৰ মানে আগতীয়াকৈ বুকিং কৰা নাছিলোঁ আচলতে প্লেনেই নাছিলে আমি কৈছোঁ ন ইয়াত প্লেনেই নাছিলে আজি আমি এইফালে অহা তো সোনকালে আজৰি হ'লোঁ কাৰণে আমি পাছিঘাটৰ পৰা ওলাই আহিলোঁ ওলাই আহি ৰয়িঙো পালোহি ৰয়িঙত থাকিবলৈ মন নকৰিলে কোনো সেইকাৰণে আমি ওলাই আহিলোঁ এইফালে এতিয়া ইয়াত ৰিজৰ্টত যদি পাওঁ আৰু তেতিয়া থাকিম ইয়াতে নহ'লে আকৌ আমি বেলেগলৈ যাম তো এতিয়া আমি এখন টুংটাও নে কি এইখন ৰিজৰ্টখন পালোহি খালি ৰুম পাম যেন আশা কম কাৰণ গোটেই চবফালে গাড়ীয়ে গাড়ী ইফালেও গাড়ী এসোপামান গাড়ী দেখিছোঁ ৰুম নাইয়ে না এক বি নাইয়ে দুখৰ কথাটো হ'ল যে এতিয়া আমাৰ গধূলি হ'ব হৈছে কিন্তু এতিয়ালৈকে আমি ৰুম ঠিক কৰিব পৰা নাই টুংটাওত আহিলোঁ ৰুম নাপালোঁ এতিয়া আৰু ওচৰে পাজৰে কিবা ৰিজৰ্ট আছে নেকি চাওঁ কিবা এটা হ'ব এইবাৰ আমি চামখেৰত আহিছোঁ চামখেৰত ৰুম বিচাৰি যাওঁ ঐ আহা চামখেৰত পালে ভালেই বাৰু অকণমানে বিচাৰিলে পাম আৰু তো ফাইনেলি আমি এই চামখেতিৰে আমি ৰুম পালোঁ দুটা ৰুম লৈছোঁ দুটা ৰুমতে আমি এডজাষ্ট কৰি অলপ থাকিব লাগিব এতিয়া এইটো ৰুমত আমি 4টা এইফালে পল্লৱ আছে এইফালে ধ্ৰুৱম আছে পলাশ এইটো বাথৰুম গৈছে বাকী ঐ পলাশ নোসোমাবা এতিয়া প্লিজ মোৰ কাৰণে এৰি দিয়া বাথৰুমটো অঁ কৰা যোৱা বাকী এতিয়া মানে অৱস্থা বেয়া হৈ আহিছে পেটৰ প্ৰব্লেম চলি আছে পুৰা গেছ হৈ গৈছে খাই 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 তো এতিয়া ঠিক আছে আকৌ লগ পাই আছোঁ আপোনালোকক ব্লগটো শেষ কৰিম আৰু ৰুমকেইটা দেখুৱাই ল'ম গা পা ধুই আহিলোঁ এতিয়াহে ৰিলেক্স ফিল হৈছে মানে একদম পুৰা শান্তি লাগি গৈছে গা ধুলোঁ একদম চুলি তুলি মূৰ চুৰ ধুই ল'লোঁ ধুনীয়াকৈ একদম পৰিষ্কাৰ হৈ আহিলোঁ এতিয়া অলপ চাফা নিচিনা ফিল হৈছে বাকী এতিয়া ব্লগটো এণ্ডিং কৰি দিওঁ তাৰ আগতে মই ৰুমটো এবাৰ দেখুৱাই দিওঁ এইফালে চব এইটো কেনেকৈ আছে অ'ৰা জীয়াই আছে নাই আছে 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 সৈটো মই বাথৰুমটো দেখুৱালোঁ যে বাথৰুমত কোনোবা এটাই গা ধুই আছে ৰুমকেইটা দেখিবলৈ ধুনীয়া কিন্তু ওপৰত ফেনৰ স্পীডে নাই এখনেই ফেন আছে তাকো হেলাই হেপাই যেন তেন চলিছে মই হাতেই স্পীড লগাব পাৰিম তাকেতো বাকী কালি ৰাতিলৈ মোৰ বাদ নোলোৱাই হৈ গ'ল অৱস্থা বেয়া এতিয়াও শুনি যাম আপোনালোকে মাত চাগে গতিকে ভিডিঅ'টো শেষ কৰিবলৈ থাকি গ'ল গতিকে ভিডিঅ'টো এনেকৈ এণ্ডিং কৰি দিছোঁ যদি ভিডিঅ'টো ভাল পালে আমাক চাই যদি অকণমান ভাল লাগিছে আৰু কিবা যদি ক'বলগীয়া থাকে আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব যদি বেছি ভাল লাগে আৰু শ্বেয়াৰো কৰি দিব পাৰে যিসকলে ইচ্ছা কৰে বাকী ইমানে দাদা
বাই বাই।